উ উ উ উ মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে একেথৰে এই মায়া কেনিনো গুচি যোৱা তোমাতে সপীমে সপোন। ৰাজহংস হবলৈ গৈ ঘনচিৰিকাই নিজৰ খোজো পাহৰিছিলে। মই এইকাৰণে এই ফকৰা যোজনাটো কৈছো, আচলতে জুবিন দা হবলৈ গৈ তুমি তোমাৰ নিজস্ব যিখিনি স্বকীয়তা সেইখিনি ক'ৰবাত হেৰুৱাই পেলাইছা নেকি? হাঁহিতি মাৰি তই চকু দেখিবা কয়, হাঁহিতি মাৰি তই চকু দেখিবা কয়, ভাৱনাতে ডুবাই দিলি কিনো কৰো মই, ভাৱনাতে ডুবাই দিলি কিনো কৰো মই। মই এটা কথা কওঁ, কিন্তু বহুত বুঢ়াসকলেও কয়, মানে বাপেক মাকক কি কয়, মানে জীয়া পিণ্ড দিবা, মৰা পিণ্ড দি লাভ নাই। বহু শিল্পীয়ে দেখিছো জুবিন দাৰ গীতসমূহ বেহুৰা সুৰত পৰিৱেশন কৰিলে। বহু শিল্পীয়ে, তুমি দেখিছা চাগে। ভগৱানৰ গান আমি গোৱাটো বৰ পজাই গোৱাটো, ৰজা গান পজাই গোৱাটো বহুত সহজ নহয়। মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ মই নাহত মন জোৱাৰ বতৰ, তই মোৰ তগৰ আনিলি নে বহাগৰে খবৰ। জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। তেখেতৰ অসমখনত যি অৱদান আছিলে সেয়া বৰ্তমান শূন্যতা হৈ গ'ল। অলৰেডি কৈ থৈ গৈছে তেওঁ, সেই শূন্যতাখিনি বৰ্তমান যিখিনি শূন্যতা হৈ গৈছে, সেই শূন্যতাখিনি তোমালোকে কেনেকে পূৰণ কৰিম বুলি ভাবিছা? নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই SHৰ আন এটি নতুন খণ্ডলৈ। আজি আপোনালোকৰ মাজত আছে সিদ্ধাৰ্থ দাস, যাৰ কমেণ্টৰ বৰষুণ পৰিছিলে। আপোনালোকৰ মাজত পুনৰ তেখেতক লাগে বুলি আপোনালোকে যিখিনি কমেণ্ট কৰিলে তাৰ কাৰণে, আগৰ ভিডিঅ'টোত আপোনালোকে যি সঁহাৰি যোগালে তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ আপোনালোকক। আজি স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ সকলোকে। আৰু সিদ্ধাৰ্থ দাস আছে আমাৰ মাজত, গতিকে আহক এটি গীতেৰে আৰম্ভ কৰোঁ আজিৰ এই বিশেষ অনুষ্ঠান। সিদ্ধাৰ্থ, স্বাগতম জনাইছোঁ। নমস্কাৰ, ভালে আছে? মই সঞ্জীৱলৈ বহুত বহুত মৰম জনাইছোঁ, বহুত শুভকামনা। আকৌ লগ পালো বছৰ দিনত, এবছৰ মানৰ হ'ল চাগে। এবছৰ হৈ গৈছে অলৰেডি। এটি গীতেৰে অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিম। এটি থিয়েটাৰ এটি ধুনীয়া গীত গাব লৈছো জুবিন দা। এদিন ট্ৰেডিং চলি আছে বহু, গাইছো কভা অকমান গাম হা। নিশ্চয়। এই মায়া কেনিনো গুচি যোৱা তোমাতে সপীমে সপোন, এই ছায়া কোতেনো হেৰাই যোৱা ভাঙি থৈ ইয়াৰে দাপোন, তোমাতেই হৰিণী নয়ন ভৰিলাও মোৰে শয়ন, উৰি 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 যামেই যেন তোমাৰ কাষৰে, উৰি 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 যামেই যেন তোমাৰ কাষৰে, অপ্সৰা তুমি মোৰে অপ্সৰা। ভাল লাগিলে। খবৰ কেনেকুৱা, ভালে আছা? ভালে আছো। বাকী বহুত দিনৰ পিছত লগ পালো। তোমাৰ প্ৰথম কাম কি কৰি আছা এতিয়া জানিব বিচাৰিম। এতিয়া গান চান গাইছো, বহাগত প্ৰগ্ৰেম চগ্ৰেম কৰিলো আৰু এতিয়া এনেই আৰু সেইদিনা কাম সিমান নাই। ঠিক আছে, বহাগত কিমান মান শ্ব' কৰিলা? 15-16 মান কৰিলো বাৰু। 15খন 16খন
জুনিয়ৰ জুবিন হিচাপে কৰিল যিহেতু মই জুনিয়ৰ জুবিন শব্দটো আনিলো গতিকে মই এটা কথা সুধিব বিচাৰিম তুমি এটা ফকৰা যোজনা সুধিছা নিশ্চয় ফকৰা যোজনাটো হৈছে ৰাজহংস হবলৈ গৈ ঘনচিৰিকাই নিজৰ খোজো পাহৰিছিলে মই এইকাৰণে এই ফকৰা যোজনাটো কৈছো আচলতে জুবিন দা হবলৈ গৈ তুমি তোমাৰ নিজস্ব যিখিনি স্বকীয়তা সেইখিনি ক'ৰবাত হেৰুৱাই পেলাইছা নেকি নাই নাই জুবিন গাৰ্গ কেপিছে আৰু জুবিন গাৰ্গ হবলৈ বিচৰা নাই কিন্তু আমি জুবিন গাৰ্গক জীয়াই ৰাখিছো যে আমাৰ গানৰ মাজে আৰু চব শিল্পীয়ে জীয়াই ৰাখিছে ভাল লাগিছে ময়ো আমিও চেষ্টা কৰিছো জীয়াই ৰাখিবলৈ কিন্তু জুবিন গাৰ্গো মানে হ'ব বিচৰা নাই কিছুমানে কয় জুবিন দাক কপি কৰা বা কিবা কিবি বিতৰ্ক ইতিমধ্যে হৈ গৈছে তোমাৰ লগত বিতৰ্কও হয় কিন্তু সেইটো মই সৰুৰ পৰা তেওঁৰ গান গোৱাটো মই কৈ গৈছো আগত তোমাক চেনেলত মই বহুত মাহা নাই 8-9 বছৰৰ পৰা মই গান গোৱা কিন্তু কেতিয়াবা মিলি যায় গাওঁ কিন্তু মই জুবিন গাৰ্গক মিলাব বিচৰা নাই মই কেতিয়াবা নিজে নাজানো মোৰ নিজৰ ভইচত নাহে সেইটোৱে সুধিছো সেইটো মানে তোমাৰ নিজস্বতাটো কেতিয়াবা হেৰুৱাই পেলাইছে নেকি হেৰুৱাই দিয়া নাই বাৰু যে গাই থাকোঁতে জুবিন দাৰ লগত মিলি যায় কি কব সেইটো মানে ঈশ্বৰৰ দান ন ঈশ্বৰে সৰুৰ পৰা দিছে আৰু খণ্ডত যাক দিছে নাই যাৰ নাই যিটো আমাক দিয়া নাই তোমাক দিছে হয়তো তুমি যথেষ্ট কষ্ট কৰা মই গম পাওঁ আৰ্থিকভাৱে তোমাৰ ঘৰখনো ইমান সবল নহয় ইতিমধ্যে আগৰ ভিডিঅ'টো আমি কৈছো তেনে ক্ষেত্ৰত তুমিতো ইতিমধ্যে গান কেইবাটাও কৰিছা কভাৰ চঙে হওক বা কিবা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণে তুমি গান কৰিছা সেইখিনি তুমি আৰ্নিং চ'ৰ্চটো কেনেকে কৰা যে এটা গান কৰিবলৈতো বহুত পইচা লাগে এতিয়া মই অহা বছৰ এটা গান বনাম এতিয়া আমাৰ শ্ৰী আমল গগৈ যে আমাৰ ডিমো মই তাত এটা গান কৰি থৈ মানে হেৰিটো দি থৈ আছে মানে লিৰিক্সটো অলৰেডি দি থৈ আছে মানে ড্ৰাইভিং কৰি থৈ আছে সেইটো গানটো মই তাক অহা বছৰ মই ফোন কৰিছো অহা বছৰকে দিব বনাম সেইটো গান তাত কৰিম এইটো সমী যে মোৰ লগৰ বুলি কয় আমাৰ লগৰ মানে আমাৰ পৰিয়ালৰ ৰিলেশ্যন হয় সি গানটো মোক দিছে গানটো কৰিম অহা বছৰ কৰিবা ভাল লাগিব গানটো মই এবাৰ দিয়া কথা আছিলে এবাৰ প্ৰব্লেম হ'ল নোৱাৰিলো অহা বছৰকে মই দিম বুলি ভাবিছো ঠিক আছে মই আচলতে সুধিছিলো মোৰ প্ৰশ্নৰ পৰা তুমি অকমান ফালৰি কাটিছা নেকি বাৰু নাই কথা আচলতে এইখিনি চ'ৰ্চটো গানটো বনাবলৈ তেওঁলোকক পেমেন্ট কৰিব লাগিব সেই পেমেন্টটো তুমি কেনেকে কৰা সেইবোৰ কষ্টৰ মাজে কিবা প্ৰগ্ৰেমৰ পইচাও কৰিব লাগিব মানে কি আৰু প্ৰগ্ৰেমৰ পইচাও কৰিব লাগিব নিজৰ কষ্টও পইচা দিব তোমাৰ ঘৰখনৰ পৰা নাহে সেয়া মই নিশ্চিতভাৱে জানো নিজৰ কষ্ট কৰি যিখিনি আজিৰ ডেটত তুমি সিদ্ধাৰ্থ দাস হিচাপে তুমি পৰিগণিত সৰি দেই গাইছ সিদ্ধাৰ্থ শৰ্মা নহয় আগতে সিদ্ধাৰ্থ দাসে যিখিনি আৰ্নিং চ'ৰ্চ কৰি আছা সেইখিনিক মই চেলুট জনাইছো আৰু তুমি বহুত কষ্ট কৰিছা তুমি তোমাৰ আচলতে তোমাক ক'ব লাগিব যে ৰ'দত মানে শুকাই যোৱা মানুহ নহয় তুমি আচলতে বৰষুণত নিতিতা ৰ'দত শুকোৱা মানুহ তুমি নহয় আচলতে কি ক'বা এই বাক্যশাৰীৰ ওপৰত এতিয়া কষ্ট কৰিব লগা আছে ৰ'দত দিব লাগে বৰষুণত দিব লাগে কষ্ট কৰি যাব লাগিব কিন্তু কাম কৰি যাব লাগিব কেতিয়াও তল পৰিব নালাগে সেইটোৱে কষ্ট কৰি গ'লে চব হ'ব তুমি অহা বছৰ যোনটো গান ৰিলিজ কৰিম বুলি ভাবি থৈছা অলৰেডি তোমাৰ হৈছে এনে দুটা লাইন শুনিব পাৰিম নি আমি আয়ো তেতিয়াহ'লে হৈ যায় আজিয়ে প্ৰথম চাগে হ'ব ন অকমান শুনাই দিছো অকে হাঁহিতি মাৰি তই চকু ডাকিবা কয় হাঁহিতি মাৰি তই চকু ডাকিবা কয় ভাৱনাতে ডুবাই দিলি কিনো কৰো মই ভাৱনাতে ডুবাই দিলি কিনো কৰো মই কিন্তু অকমান শুনাই দিছো অলপ গুটিটো গাবলৈ দিগদাৰ হৈ যায় অসুবিধা হয় সেইখিনি বুজি পাইছো এটা কথা জানিব বিচাৰিম জুবিন দা ইতিমধ্যে আমাৰ ভাজৰ পৰা কায়িকভাৱে নোহোৱা হৈ গ'ল তেখেত যোৱাৰ পাছত তেখেতক কিন্তু আমি বহুত সা সন্মান কৰিছো প্ৰতিচ্ছবি আগতেও আঁকিছিলে তেখেত জীৱিত অৱস্থাত থাকোঁতেও কিন্তু কায়িকভাৱে নোহোৱা হোৱাৰ পাছৰ পৰা বিভিন্ন ঠাইত প্ৰতিচ্ছবি অংকন কৰিছে বহুজনে ভাল লাগিছে সেইটোতো ভাল লাগিছে প্ৰত্যেকজনৰে কিন্তু এটা কথা ক'বলৈ বিচাৰিম মই আমি মানুহজন জীয়াই থাকোঁতে এই সা সন্মানখিনি নিদিলো মৃত্যুৰ পাছত তেওঁক দি জানো কিবা লাভ আছে প্ৰত্যেকজন মানুহে জীৱিত অৱস্থাত তেওঁ যিখিনি দেখাই নাপালে আচলতে সেইখিনিক লৈ কি ক'বা এজন তুমি শিল্পী হিচাপে বা এজন তুমি জুবিন গাৰ্গৰ অনুৰাগী হিচাপে মই এটা কথা কওঁ কিন্তু বহুত বুঢ়াসকলেও কয় মানে বাপেক মাকক কি কয় মানে জীয়া পিণ্ড দিবা মৰা পিণ্ড দি লাভ নাই মানুহটো মৰি যোৱা মাতক যদি আগতে একো নকয় মানে প্ৰতিপাল নকৰে খোৱা বোৱা নকৰে
সেইটোক মানে জীয়াব নিদিলাম নাই সোণৰ হাৰিয়াত অ। হুৱাই থলেও তেওঁ গম সদায় নাপায় মানে তেওঁ যে যি থকা কাৰণে মানে খুৱাই যে পিন্ধাইছে সেইটো যে পিন্ধোতেতো বেলেগ কথা মৰাৰ পিছত পিন্ধি লাভ নাই নহয় মানুহ এটা মৰি যোৱাৰ পিছত ঠিক তেনেদৰে জুবিন গাৰ্গ মৰি যোৱাৰ পিছত এতিয়া আমি কিবা কান্দি লাভ আছে জানো আগতে চিনিয়ে নাপালে এতিয়া মই বহুত কমেণ্ট চাওঁ মোৰ লগৰ এটা জিত বুলি কয় সি মোক আগত মোক কমেণ্ট বিলাক শ্বেয়াৰ কৰে জুবিন গাৰ্গে বোলে গান গাব নোৱাৰা হ'ল মই এটা আগত হৈছে কেইবছৰমান 2 বছৰমানৰ আগৰ কথা পাইছো জুবিন গাৰ্গে কিবা তেওঁ মাছত ময়ো বহি যায় ভাগি যায় বোলে জুবিন গাৰ্গৰ বোলে গান গাব নোৱাৰা হৈ গ'ল আৰু বুঢ়া হ'ল আৰু এনেকে কমেণ্ট দে তাৰপিছত তেনেকে সি মোক কয় বোলে সি কয় বোলে ইয়াক বোলে কমেণ্ট দে বোলে বেয়া বেয়াকে কমেণ্ট দে মই বোলো জুবিন দাক জুবিন দাক নহয় জুবিন দাক মানে যোনখিনিয়ে বেয়া কমেণ্ট কৰে এই মাত ভাগি গ'ল গান চান গাব যেতিয়া মই লিখো বোলো জুবিন দা কিং হয় তেওঁ মাত কেতিয়াও নবহে তেওঁ একদম ৰজা হয় তেওঁ বুঢ়া ববালৈকে তেওঁ থাকিবই আৰু তেওঁ বেয়া বেয়া কথা কওঁ তেওঁ সেইবিলাক মানুহে এতিয়া ইমান বেয়া বেয়া কমেণ্ট দিয়ে বেয়া লাগে নিজকে এতিয়া মৰাৰ পিছত তেওঁলোকে এতিয়া কান্দি লাভ নাই নহয় এতিয়া এবিধ কিবা হেৰিতে ফালি লাভ নাই আচলতে এটা কথা মই নিজে ফিল কৰিছো বৰ্তমান সময়ত যেন ঘৰিয়ালৰ চকু পানী টুকি আছো আমি অসমীয়া হিচাপে নিজৰে ওপৰত খুব উঠে কেতিয়াবা হয়নে কথাটো বাৰু হয় হয় সেইটো তেওঁ নথকা এটা বহুত কষ্ট পাওঁ আমি বেয়াও লাগিছে এতিয়া জুবিন দা হোৱা নাই এতিয়া বহাগত কিমান ভাল লাগিলে দেখা নাই শুনা নাই তেওঁ গান এটা শুনিব পোৱা নাই সেইটোৱে শেষ মঞ্চখনেই হৈ গ'ল তেওঁ শুনাপুৰ এতিয়া গান নাগায় আৰু মাথো শুনিব তেখেতে সেইটোৱে হৈ গৈছে কথা পাতি যাম তোমাৰ গীত কণ্ঠত গীত শুনিবলৈকে আজি অনুষ্ঠানটো কৰিছো গতিকে তোমাৰ কণ্ঠত আন এটি জুবিনদাৰ গীতেই শুনিব বিচাৰিম যিহেতু তুমি জুবিনদাৰে প্ৰত্যেকটো গীত গোৱা জুবিনদাৰ গীত গাইছো শুনো গাবা তোমাৰ নীলিম কথা দৰে যে অ'কে বঢ়িয়া তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে সপোন ৰাতি অকল সৰে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে বকুল বনৰ সুবাস নামে বকুল বনৰ সুবাস নামে তোমাৰ নীলিম কথাৰ দৰে থেংক ইউ ভাল লাগিলে এটা কথা তোমাৰ পৰা জানিব বিচাৰিম জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তেখেতৰ অসমখনত যি অৱদান আছিলে সেয়া বৰ্তমান শূন্যতা হৈ গ'ল অলৰেডি কৈ থৈ গৈছে তেওঁ সেই শূন্যতাখিনি বৰ্তমান যিখিনি শূন্যতা হৈ গৈছে সেই শূন্যতাখিনি তোমালোকে কেনেকে পূৰণ কৰিম বুলি ভাবিছা গানৰ মাজে জীয়াব লাগিব চব যিমানখিনি ছিংগাৰ আছে অসমত তেওঁ যদি অকল জুবিনৰ গানকে যদি চবেই মঞ্চত গাব লয় তেতিয়া জুবিন দাক ভাবিব চবে যি আছে যি থকা নিচিনা লাগিব ভাল লাগিব তেওঁ যে জুবিন দাই আছে আমাৰ মাজত তেনেকুৱা নিচিনা ফিল এটা হ'ব সেই তেওঁলোকে নাগায় নিজেও যদি গানবিলাক গাই গুচি যায় তেতিয়াতো ভাল নালাগিব ন তেওঁৰ গানো গাব লাগিব তেতিয়া ভাল লাগিব জুবিন দা আছে জীৱিতত জুবিন দাক এতিয়া আমি ক'ব গ'লে জুবিন দা নাই বুলি ক'ব নোৱাৰো আমাৰ জুবিন দা আছে থাকিবই আৰু নিশ্চিতভাৱে থাকিব এতিয়া অন্তৰত থাকিব এটা সাজ বাৰ গুচি গ'ল থাকিবই এটা কথা জানিব বিচাৰিম আৰু এটা বৰ্তমান সময়ত তুমি যিহেতু শিল্পীসকলে গীত পৰিৱেশন কৰাক লৈ কথা কৈছা কিন্তু বহু শিল্পীয়ে দেখিছো আমি এই বহাগৰ মঞ্চতে আমি দেখিলো তেওঁলোকে জুবিনদাৰ গীতসমূহ বহু ধৰণে সুৰ বেহুৰা যিটো বেহুৰা শব্দটোৱে ব্যৱহাৰ কৰিব লাগিব সেই বেহুৰা সুৰত পৰিৱেশন কৰিলে বহু শিল্পীয়ে তুমি দেখিছা চাগে তুমি নিশ্চিতভাৱে এইখিনি পৰিলক্ষিত হৈছে তোমালোকৰ অসমৰ ৰাইজেও পৰিলক্ষিত হৈছে কি ক'বা আচলতে সেইটো বোলে একো নাই কিন্তু ভালবোৰ গানবোৰ ভালকে শিকি ল'ব লাগে গাব লাগে বছ ইমানে ভালকে জুবিন দা গানবোৰ শুনক ভালকে গাওক তেনেকুৱা সেইটোৱে জুবিন দা গানবোৰ এনেই তেওঁ এটা গান বহুত বৰ বেলেগ গান ভগৱানৰ গান আমি গোৱাটো বৰ পজাই গোৱাটো ৰজা গান পজাই গোৱাটো বহুত সহজ নহয় সেইটোৱে তথাপিও চেষ্টা কৰি আছে চেষ্টা কৰিব ভালকে গওক কাৰোবাৰ কেতিয়াবা হৈ যায় একো নাই বাৰু কিছুমানে বেছি ষ্টাইল দিবলৈ যায় বেছি ৰাগ টানিব যায় কিছুমান এনেকুৱা জুবিন দাৰ স্কেলবোৰ হেৰিও গুচি যায় সেইবোৰ আজিৰ তাৰিখত যদি মই সুধো তোমাক সিদ্ধাৰ্থ দাস আচলতে কোন কি ক'বা তুমি মই কি ক'ম সিদ্ধাৰ্থই আৰু মানে মই সুধিব বিচাৰিছো সিদ্ধাৰ্থ দাসৰ সংজ্ঞাটো তুমি কেনেধৰণে উপস্থাপন কৰিবা আজি
আজিৰ দিনত আজিৰ দিনত কি হৈ আছে সিদ্ধাৰ্থ দাসৰ সংজ্ঞা অসমৰ ৰাইজে কেনেদৰে তেখেতক সিদ্ধাৰ্থ দাসৰ সংজ্ঞাটো ল'ব মই চবে কেইজন ভালেই নাপায় মানে কি আৰু মানে কিয় ভাল নাপায় এইটো জুবিনক মাৰিলে সিদ্ধাৰ্থৰ নামটো শুনিলে ঘিণ লাগে তেনেকুৱা সেইজন সিদ্ধাৰ্থ মই কওঁ মই কেতিয়াবা কমেণ্ট দিওঁ মই সিদ্ধাৰ্থ এটা ঢেৰ নাম থাকিব তোমাৰ আপোনাৰ নামটো ঢেৰ থাকিব সিদ্ধাৰ্থ হ'ল বুলি চবৰ অন্তৰখন বেলেগ নহয় চবৰ মন বেলেগ বেলেগ এতিয়া আমি জুবিনক যিমান ভাল পাওঁ এতিয়া সেইটো তাৰ কথা কৈছে সিদ্ধাৰ্থ শৰ্মা আৰু মন বেলেগ চব বেলেগ বেলেগ না তোমাৰ সঞ্জীৱ ঢেৰ নাম আছে চবে বেলেগ বেলেগ মন সেইটো তাৰ যেনিবা মিনিষ্টাৰ হ'বলৈ মন আছে তোমাৰ পুলিচত কৰিব মন আছে তোমাৰ এনেকুৱা চবৰ মানুহবিলাকে তোমাৰ বেলেগ বেলেগ চাকৰি না চব বেলেগ সেইটোৱে সুধিছো সংজ্ঞাটো কেনেদৰে দিবা আজি এৰি নিদিওঁ মই মানে সংজ্ঞাটো লাগিব আজি মোক সংজ্ঞাটো তেনেকে আৰু গানৰ মাজে দিম গানৰ মাজে অকে তেতিয়াহ'লে গানৰ মাজেৰে দি দিব পাৰিবা নেকি আজি অকণ দি দিওঁ অ দি দিয়া মায়াটোকে গাই দিম অলপ অকে 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 মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ আজুৰি আছাহিব দূৰণিৰে জোৰা কি হৈ ৰলা কিয় মায়া মায়া মাথো মায়া বঢ়িয়া একদম জুবিনদাৰ নিচিনা লাগিছে একদম পুৰা মাথা এইটো কেনেকে কৰা তুমি এইটো তেওঁ কণ্ঠত গাই গাই অলংকাৰ হৈ গ'ল আৰু তোমাৰ নিজৰ কণ্ঠত তুমি গাব পাৰা নহয় চাগে তোমাৰ নিজৰ ভইচটোত বেলেগ বেলেগ নাগিলে সেই টাইমতে যদি নীল আকাশতো গাওঁ অকে নীল আকাশ দাৰ এটা গীত তোমাৰ নিজৰ কণ্ঠত খালি গালে তেওঁৰ নাম হেৰিতে আহিব মানে মোক যাৰ গান গাম তাৰ নামতে আহিব নীল আকাশ দাৰ হেৰিত আহিব অকে বঢ়িয়া হ'ব নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে নভবাকে নুবুজাকে পগলা হৈ বাৰে বাৰে পৰিলো তোমাৰে প্ৰেমতে চোৱাৰে পৰিলো তোমাৰে প্ৰেমতে সেইটো কেনেকে আনা ভিতৰৰ পৰা মানে এতিয়া যদি মই তুমি নীলাকাশ দাৰ গালা মই যদি এতিয়া বৰ্তমান সময়ত নীলাক্ষী নেওগ বাৰ কথা কওঁ নীলাক্ষী বাৰ কথা কওঁ তেখেতৰ গান গালে তোমাৰ ভইচটো ছোৱালী নিচিনা হৈ যাব নেকি নহয় মতা মানুহ মতাও হৈছে আৰু একজন মানে টেলেণ্টেড ভইচ আছে আমাৰ বলিউডত শুনিছো কিছুমান ছিংগাৰ বেলেগ মানে টেলেণ্টত টানিব পাৰে মাইকী ভইচতো গাব পাৰে কি ছিংগাৰ এটা বেলেগ এটা নাছিলে বাৰু মনত নাই বাৰু শুনিছো চুলিটো এনেকে পেলাই থয় তেওঁ পায় বহুত বহুত ছিংগাৰ আছে বাৰু তেনেকুৱা প্ৰত্যেকৰ আমাৰ অসমতো আছে বাৰু দুই এটা মিমিক্ৰিও কৰে বহুতে এটা কথা জানিব বিচাৰিম আৰু এটা যিহেতু তুমি ক'লা ইতিমধ্যে জুবিন দাক তুমি অনুকৰণ কৰা এইটো তুমি যিটো মই কপি শব্দটো ব্যৱহাৰ কৰিব লাগিব তুমি আচলতে কপি কৰাটো বা এইটো জুবিন দাৰ ষ্টাইলটো লোৱাটো তুমি কি বুলি আজিৰ ডেটত ভাবিব পাৰা মানে তুমি ধৰা কপি কৰিছা গানটো বা তোমাৰ তেখেতৰ ভইচটো কপি কৰিছা নতুন ষ্টাইল তেখেতৰ লৈছা তেখেতে যি ধৰণে থাকে যি ধৰণে খায় তেনেকুৱা তুমি ষ্টাইলডাল ল'ব বিচাৰিছা সেই ষ্টাইলটোক তুমি কি ক'বা আজিৰ ডেটত কপি বুলি ক'বা নে তেখেতৰ সেইটো নৱপ্ৰজন্মৰ কাৰণে ভাল বুলি ক'বা তুমি কি ক'বা সেইটো মানে নিজৰ মন আৰু যদি জুবিন দা যে মিমিক্ৰি কৰিলে বোলে জুবিন গাৰ্গ হ'ব এইটো কথা নাই পায় চবেই পাৰিব কিন্তু জুবিন দা বোলে টুপি পিন্ধিছো জুবিন দা টুপি পিন্ধিছো মই জুবিন দা নিচিনাকে খোজ কাঢ়িছো সেইটো জুবিনো নাযায় সি তাৰ মন গৈছে সি কৰি আছে তাৰ নিজৰ কথা আমি এতিয়া খালি জুবিন দাক মানে জুবিন গাৰ্গ মই জুবিন গাৰ্গ বুলি ক'ব নাই জুবিন গাৰ্গ এজনে আৰু ৰজা এজনে আৰু ৰজা এজনে থাকে ৰাজ্যত বাঘ এটা কাম নাই সেইটোৱে বস ইমানে সেইটোৱে আচলতে জুবিন দাৰ মৃত্যুটো সহজ নহয় কি ক'বা আচলতে এয়া তেখেতক হত্যা কৰোৱা হ'ল বুলি ক'বা নে আচলতে তেখেতক সেইটো মানে ভগৱানে আমাৰ মাজৰ পৰা এনেকৈ লৈ গ'ল বুলি ক'বা মানুহে কিছুমানে কয় মানুহৰ মন তেনেকে থাকে বুলি কয় এতিয়া সেইটোৱে ভগৱানে নিশ্চয় বুলি ক'ব লাগিব বেছি ভাল মানুহক বেছি দিন নথয়
বেয়া মানুহক মানে ভাল মানুহক বেছি দিন বেয়া মানুহক বহুত দিন থৈ দিয়ে মই আগতে শাস্তিটো খাব লাগে কৈছিলো যে এবাৰ তেনেকুৱা শাস্তি খাব এইটো বহুত দিন বেছি পাপ কৰা মানে বহুত দিন থৈ দিয়ে ভগৱান ভাল মানুহ পটককে লৈ যায় ভাল মানুহ বেছি দিন নহয় তেনেকুৱা কথা এটা বুলি কয় মানুহে তেনেকুৱাই ঠিক আছে বহুখিনি কথা পাতিলো যিহেতু আমাৰ লগত নতুন ভিউৱাৰ্ছ খিনি যুক্ত হৈছে গতিকে অকণমান পৰিচয়টো তোমাৰ জানিব লাগিব আজি পৰিচয়টো দিয়া হোৱা নাই মোৰ বেছি ভাইৰেল হৈছিলে মোৰ মনটো যে জুবিন গাৰ্গৰ সেইটো মোৰ বহুত মিলিয়ন ভিউজ চাইছিলে গতিকে সেইটো গীতো শুনিম তুমি প্ৰথমতে তোমাৰ পৰিচয়টো অকণমান জানি ল'ব বিচাৰিম মোৰ ঘৰ কি আৰু গৈচকতে সিদ্ধাৰ্থ দাস চবে চিনি পায় নাম নামত গৈচকৰ বুলি ক'লে শিৱসাগৰ জিলাৰ চবে চিনি পায় গান গায় ভাল গান গায় বুলি গম পায় তেনেকুৱা এটা কথা আৰু এটা কথা জানিব বিচাৰিম অসমত তুমি কৈ আছা যে ৰজা এজনেই বাঘ এজনেই এটাই থাকিব বাঘ এখন হাবিত এইটো জুবিন দা আমাৰ ৰজা আছিলে অসমৰ ৰজা আছিলে সংগীতৰ ৰজা আছিলে জুবিন দা আমাৰ মাজৰ পৰা নোহোৱাৰ পাছত সেই ৰজাজন যে নাইকিয়া হৈ গ'ল এইটো আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা নে সৌভাগ্যৰ কথা বুলি ভাবো বহুত দুৰ্ভাগ্যৰ কথা জুবিন গাৰ্গ মানে সৌভাগ্যৰ কথাটো মই এইটো কথা লৈ কৈছো পটকে কমেন্ট দিব শুনি ল'ব কথাটো মই এইটো কথা কৈছো সৌভাগ্যৰ কথাটো এইটো হ'ল যে তেওঁ নতুন নতুন কণ্ঠশিল্পীসকলক তেখেতৰ ষ্টাইলত অসমৰ আকাশ বতাহত তেখেতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ কায়িকভাৱে নোহোৱা হৈ গ'ল এইটো কথা সৌভাগ্যৰ বুলি ভাবা মানে দুৰ্ভাগ্যৰ বুলি ভাবা সেইটো হলে সৌভাগ্য বুলিয়ে কব সেইটো কথাত কিন্তু জুবিন মানে দুটা কথা দুৰ্ভাগ্য আৰু সৌভাগ্য জুবিন গাৰ্গ নাইকিয়া বুলি ক'লে আৰু বহুত দুৰ্ভাগ্যৰ কথা তেনেকুৱা জুবিন গাৰ্গ এতিয়া মই জনস্কাত আহিলে মই গুচি গ'লে মই কেতিয়াবা মই বহুত দিন তেওঁ আহিলে বুলি ক'লে মই যাওঁ ভগৱান তেনেকুৱা ভগৱান আহিছে মই চাবলৈ যাওঁ মই এদিন মোৰ লগতে মই ধুনীয়াকে মই ভৰি ধৰিছো তেওঁ কৈছে উঠ একো নাই এনেকে কয় তাৰপিছতে ভৰি চৰি ধৰিছো তাৰপিছতে আমি গোটেইখিনিয়ে গোট খাই আছো আৰু ৰাজাদা আছে ৰাজাদাৰ লগত ফটো মাৰিছো জুবিন দা আছে আৰু সিদ্ধাৰ্থ আছে খালি সিদ্ধাৰ্থ এটা আমি ফটো চটো মাৰিলে তেওঁ হাতখন উঠাই দিয়ে গাত ধৰিলে মানে গাত ধোৱা নহয় চকীখন এনেকে ধৰিব যাওঁতে এনেকে বহি থাকে কিবা উঠি এনেকে হেৰি চেৰি খাই থাকে আৰু সেই উদ্ধ সিংহত এনেকে হাতখন চকীখন দি ফটো মাৰিম বুলি ক'লে সেই হাতখন তাতে দিয়ে একো নাই আমাৰ ডাঙৰ তেওঁ ভগৱান আমি চকুটো বহুত হেৰি লাগে ন আমি যে ভৰিত ধৰিব পাৰিছো বহুত ডাঙৰ কথা একদম আমি ভগৱান আছে বুলি ভাবো মই একদম যাওঁৱেই আৰু তাক মই ফোন কৰোঁ লগতো সিয়ে মই যাওঁৱেই আৰু জুবিনদাৰ লগত এদিন কথা পাতিছিলো বাদ দি খালি মই গান গাব নোৱাৰিলে বহুত দুৰ্ভাগ্যৰ কথা মানে গান শুনাব নোৱাৰিলো মই কিন্তু মোৰ লগতে কৈছিলে ই ভাল গান গায় তাৰপিছত জুবিন দাই গাব কৈছিলে তাৰপিছতে মই মাতটো ভাগি আছে বুলি ক'লো তাৰপিছত তেওঁ কিবা টেবলেট এটা কথাও কৈছিলে এই টেবলেটটো খাবি মোৰো ভাত ভাগে বোলো এইটো ভাল হৈ যায় এনেকে কয় মোৰো ভাত ভাগ কেতিয়াবা মোৰো মাতটো ভাগি যায় বেছি বুকিং কৰি থাকিলে সেইটো খাই দি ভাল হৈ যায় তেওঁ এনেকে কৈছিল আৰু খালি তেখেতক গান শুনাবলৈ নোৱাৰিলো আৰু মোৰ কি ধৰ মোৰ সেইদিনাখন মানে বেলেগ এটা একদম 4 দিন ভাল হোৱা নাই কি হৈ গৈছিলে নাজানো মেচিঅৰ কিছুমান মানুহে কৈছিলে মেচিঅৰিটি হয় বুলি কয় বয়সকলে ভইচটো তেনেকুৱাই হ'ল চাগে এটা কথা জানিব বিচাৰিম আৰু জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হৈ গ'ল তাৰ পাছতে মানে আমি ফ্লাইঅভাৰৰ তলত বা বিভিন্ন ধৰণে ঘৰৰ ৱালত বহুতে প্ৰতিচ্ছবি অংকন কৰিছিলে তেখেত নোহোৱাৰ পাছতো কৰিছিলে থকাৰ আমাৰ মাজত থকাৰ সময়তো কৰিছিলে তেওঁ থকা অৱস্থাটো কৰিছিলে এতিয়া তেওঁ নথকা অৱস্থাত বেছি হৈছে এতিয়া য'তে ত'তে দেখিছো মই জাজিতো দেখিছো যোৰহাটতো দেখিছো গুৱাহাটীত আমাৰ ভটিয়াপাতো ৱালত আঁকি থৈছে আকৌ শিৱসাগৰতো দেখিছো বহুত জেগাতে আছে বহুত জেগাত ভাল লাগিছে এনেকে দেখি থলে কেতিয়াবা গ'লে জুবিনক দেখি গ'লে ফটোখন ভগৱান আছে সেইটোৱে কিন্তু এটা কথা বিভিন্ন সময়ত মই চৰকাৰ শব্দটোৱে ব্যৱহাৰ কৰিব লাগিব বৰ্তমান সময়ত গণেশগুৰি ফ্লাইঅভাৰত এখন পোষ্টাৰ মোহাৰি দিয়া হৈছিলে জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ সময়ত বা জাপানৰ এগৰাকী বিশেষ মন্ত্ৰীয়ে অহাৰ সময়ত সেই প্ৰতিচ্ছবিখন মোহাৰি দিয়াৰ পৰিলক্ষিত হৈছে যিটো চৰকাৰে নাজানো বুলি বা তেনেকুৱা ক্লিয়াৰিফিকেশ্যন এটা কিবা এটা দিছিলে বৰ্তমান সময়ত আমি সেইদিনাখনি দেৰগাঁৱতো দেখিছিলো প্ৰতিচ্ছবিখন মোহাৰি দিবলৈ ইমান বেছি মানে এই বহিৰাগত বনিয়াই আহি পানি অসমত দম দিছেহি মোহাৰি দিছে তেওঁলোকে জুবিনদাৰ ছবি নাৰাখে আচলতে এইটো কি কবা আচলতে এইটো আমাৰ কাৰণে বহুত দুৰ্ভাগ্য হৈছে জুবিন গাৰ্গ ৱালখন থাকিলেনো কি প্ৰব্লেম দিয়ে সেইটো এতিয়া তেওঁ মানে যাৰ মানুহৰ ঘৰত ৰাখি থোৱা মানে জেগাত ক'ৰবাত একদম অভাৰ ব্ৰিজৰ তলত ৰাখি দিছে প্ৰপাৰ্টি ৰাখি থোৱা নাই আৰু প্ৰপাৰ্টি ৰাখিলেও কাইলে যদি মোৰ প্ৰপাৰ্টি ৰাখেগে বা মোৰ ঘৰৰ ৱালখনত ৰাখেগে ডেফিনেটলি মই ভাল পাবা তুমি ধুনীয়াকে জুবিন দাক ৰাখিছা আমি এতিয়া মানে এতিয়া
তোমাৰ কথাটা কোনোবা তোমাৰ অংকন কৰিবলৈ গ'লে ঘৰত অ। তোমাৰ পৰা 30-40 হাজাৰ টকা ল'ব। মই এদিন সেইটোৱে কৈছো, সেইটোৱে 30-40 হাজাৰ টকা ল'ব। 30-40 হাজাৰ দিয়াতকে ফ্ৰীতে আঁকি দিছে, ভাল পাব লাগে, ভাল পাবহে লাগে। তোমালোকৰ ঘৰত আঁকি দিছে গৈ, আঁকি দিছেগে। তেওঁলোকৰ ঘৰত, তোমালোকৰ ঘৰতো নাই, ধুনীয়াকে একদম অভাৰব্ৰিজৰ তলত আছে। অভাৰব্ৰিজৰ তলত আছে। তাতো ইমান কেলে মানুহৰ কি প্ৰব্লেম নাজানো। কিবা ৰহস্য আছে যেন মোৰ মানে লাগে কেতিয়াবা। মই সেইবোৰ বস্তু ভাল নাপাওঁ। সেইটো কি ছবিখনে কি প্ৰব্লেম কৰিছে? ছবি এখনে মানুহক কোনো ক্ষতি কৰা নাই। তোমাক ক্ষতি কৰিছে নেকি? ৰাতি বিলাক খাবলৈ দিয়া নাই, শুবলৈ দিয়া নাই। এটলিষ্ট তেওঁৰ প্ৰতিচ্ছবিখন দেখিলে প্ৰত্যেকজন মানুহৰে অন্তৰত কিবা সাহস এটা জাগে, কিন্তু ভগৱানক দেখিলে কেতিয়াবা ভাল লাগে। ভগৱান বুলিয়ে কওঁ আমি। ভগৱান আমাৰ এতিয়া জুবিনৰ নিচিনা কোন হৈ পাইছে পৃথিৱীত? কিমান টকা একদম মেণ্টেলি কিমান চোকা। সেইটোৱে আমাৰ তেওঁৰ নিচিনা আমি 10টা জন্ম ল'লেও নোৱাৰে, ডেফিনেটলি নোৱাৰে। তাকে এতিয়া সেইদিনাখনি এষ্ট্ৰলজাৰ এগৰাকী, তুমিও পাইছা হয়তো, তেখেতে ছিংগাপুৰত জন্ম ল'ব বুলি কৈছে। বেয়া লাগিছে কথাটো শুনি। যদি সত্য হয় অসমতে আহকচোন, জুবিন দা হৈ আহক। এইবোৰ ফকতীয়া কথা। মানে সেইটোৱে ভাবিছো, যদি ছিংগাপুৰত জন্ম লৈ বেয়া লাগিব ন, য'ত তেওঁ ঢুকাইছিলে বা য'ত তেওঁ ভাল মানুহে এবাৰহে জন্ম ল'ব। খালি জুবিন গাৰ্গ মানে কি, জুবিন গাৰ্গে যে কৈছে বোলে য'ত শেষ হয় তাত আকৌ আৰম্ভ হয়। এইবোৰ আৰম্ভও মানে হ'ব। আমি যোনবিলাক যে হেৰি কৰি আছো, গাই আছো, তেনেকে কেতিয়াবা হ'বও পাৰে বাৰু। জুবিন গাৰ্গ শেষ বুলিতো শেষ নহয়, আকৌ আৰম্ভ হ'ব। কিন্তু জুবিন গাৰ্গ যে আকৌ হৈ আহিব, মই এনেকুৱা নাই। খালি হ'লেও ভাল লাগিব। কিন্তু বস্তুটো যেন কিন্তু জুবিন দা হৈ আহক, জুবিন দা হৈ আহক, বেলেগ হৈ আহিব নালাগে। একে আহক, একে চেহেৰা লৈ আহক, একে সুৰ, একে কণ্ঠ, একে একদম স্মাৰ্ট ব্ৰেইন, এনেকুৱা হ'ব লাগে। সেইটোৱে। ঠিক আছে, তুমি যিহেতু এটা গীতৰ পৰা তুমি যথেষ্ট ভাইৰেল হৈ পৰিছিলা, ভাইৰেল আৰু লগত মই সংযোগ কৰি দিব বিচাৰিছো বিতৰ্ক। দুইটা চেপ্টাৰে আছিলে। অকমান প্ৰথমতে বিতৰ্কৰ চেপ্টাৰটো অলপ আঁতৰাই দিছে, মানে প্লাছ কৰি দিছো, অকমান জানি ল'ব বিচাৰিম। মোৰ মনটো মানে গাঁৱতে বহুতে চিনি পাইছিলে, জুবিন গাৰ্গ নে কি ধৰিবই নাছিলে। চবেই জুবিন গাৰ্গ ভইচ হয় নেকি, হয় নে নহয়? সেইটো মোৰ ভিডিঅ'টো পষ্ট কৰিছিল আমাৰ গপু বুলি কয়, গোপাল, আমাৰ উৰ্ধচাগৰ ল'ৰা হয়। সি মোৰ লগৰে হয় বাৰু। তাৰপিছতে সি প্ৰগ্ৰেমটো আছিলে ক'ত, আমাৰ মানে ৰাভা দিৱস পাতিছিলে ডিমৌত। তাৰপিছতে মই গৈছিলো আৰু গানটো গাইছিলো আৰু গানটো ভাল লাগে বহুত। তেতিয়া জুবিন দা নতুন চিনেমাখন আৰু গাব লৈছো আৰু গাইছো গানটো। আৰু সি পষ্ট কৰিলে, বহুতে কমেণ্ট দিছে, বহুতে বেলেগত দিলে, বহুত মানুহে বেলেগত পষ্ট কৰিলে, তাৰ পৰা লৈ ভিডিঅ' ডাউনলোড কৰি। তেতিয়া সেই গানটো বোলে কোনে গাইছে, জুবিন গাৰ্গৰ নিচিনা লাগিছে, এনেকে কয়। বিতৰ্ক কৈছে এইটো বোলে জুবিন গাৰ্গৰ ভইচ হয় বোলে, ইয়াৰ নহয়। তেনেকে কয় আৰু। তাৰপিছতে মই যেতিয়া এদিন ৰ ভইচত শুনাই দিলো, মানে বস্তুটো আকৌ পষ্ট কৰাইলো, তাহাঁতে বোলো দিতে মানুহবিলাক মানে আকৌ বেয়া পাব নহয়। তাৰপিছত বোলো তই ভিডিঅ'টো পষ্ট কৰি চিনি পাব বোলে, হয় আৰু সেই বস্তুটো মানে তেতিয়া মোক তেতিয়া বহুত মিলিয়ন ভিউজ চাইছিলে। তাৰপিছতে সেই গানটো গাব লৈছো বাৰু। মোৰ মন দুচকুত অসহায় অকলশৰে, মোৰ স্পৰ্শ মোৰ আকাশ আছে একেথৰে। মোৰ মন মোৰ বুকুত লিখে কি সাথৰে, মোৰ মন মোৰ ছবি আছে কি সাথৰে, মোৰ মন দুচকুত অসহায় অকলশৰে, মোৰ স্পৰ্শ মোৰ আকাশ আছে একেথৰে। মোৰ আউসীৰ জোনে আজি পোহৰ বিচাৰে, মোৰ সপোন ভৰা গানে উঠেৰে নিগৰে, মোৰ দেউকাৰ কোলা ৰং শুব খোজে, মোৰ কাজলি ৰাতি বৰ নীল
শুব খোজে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শৰ মনকাত বিচাৰা নিজৰ দৰে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আসি একেথৰে ধন্যবাদ। গোটেই গানটো তুমি গাইছিলা নেকি গাইছিলো। সেইটো ভিডিঅ'ত গোটেই গানটো গাইছিলা কিমান মিলিয়ন ভিউজ হৈছিলে কৈছিলা চাইছিলো 1 মিলিয়ন বহুত ইনষ্টাত নে এফবি ইনষ্টাত এফবিটো চাইছিলে এফবিটো বহুত চাইছিলে আৰু ৰৈ বিনালটো গাইছিলো ৰবি বিনালটো গাইছিলে বোলে জুবিন গাৰ্গে গাই থকা নিচিনা লাগিছে তুমি অথনি আহি থাকোতে এটা কথা কৈছিলা কপিৰাইট আহি গৈছে কবিতা জুবিন গাৰ্গে গাইছে বুলি কৈছে মোক লৰাই কৈছে মই যোনটো লাগ দিছো বোলে এইটো বোলে জুবিন গাৰ্গৰ ভইচ বুলি কৈছে এই নহয় বোলে মই নিজে গাওঁ সেইখিনি এটলিষ্ট মই অকণমান ৰিকুৱেষ্ট কৰিম যিহেতু এইটোতো আহি যাব পাৰে মইতো নাজানো এতিয়া শ্বুট কৰি আছো সেইখিনি অকণমান ধ্যান দিয়াটো ভাল ন কি ভাবা তুমি আচলতে সেইটো মানে কি আৰু জুবিন গাৰ্গৰ গানবোৰত জুবিনদাৰ নিচিনা হ'ব নোৱাৰে কোনো তুমি মিলি যাব পাৰে সেইটো আৰু কি অলপ মিলি যাব পাৰে কিন্তু হ'লেও ভালকে নটিচ কৰিলে জুবিনদাৰ মাতটোৰ নিচিনা কেতিয়াও আমি কৰিব নোৱাৰো এইটো জুবিন গাৰ্গ বেলেগ মালটো বেলেগ কৈছো অসমত এক পিছেই মাল আছিলে আমি প্ৰজাহে সেইটোৱে এতিয়া মই বহুত শুনি ৰহিম ৰাজু বহুত ভাল হৈছে কোনটো গান ৰহিম ৰাজ এতিয়া যোনবোৰ ৰহিম ৰাজৰ বহুত পক্ষে মাজে বহুত কৰি আছে আৰু জুবিনৰ নিচিনা মিলাই বুলি কৈছে ৰাইজে এনেকে চিনি পায় ভাল চিনি পাইছে জুবিনৰ বুলি কৈছে আচলতে এইটো কি ভাবা যে এই অসমত থকা এই জুনিয়ৰ জুবিনৰ এই প্ৰতিভাখিনি জুনিয়ৰ জুবিনসকলৰ প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হৈ দিছে নেকি এই নহয় মানে অসমতো বহুত টেলেণ্ট আছে তেওঁৰ মানে সেই মাতৰ নিচিনা বহুত চিনি পাইছে তেওঁ সঞ্জীৱ বাকো দিছিলে সঞ্জীৱ বাক চিনি পায় সি মোৰ নিচিনা গায় বুলি কয় তেওঁ তাকো চিনি পায় মাধৱ বাকো কৈছিলে এইটো পাগলা সি পাগল হ'ব সেনেকে যে কয় যে সি সৰু ল'ৰা সি সেই সময়ত সিদ্ধাৰ্থ দাসক চিনি পোৱা নাছিলে নেকি কোনে অসমৰ ৰাইজে চিনি পাইছিলে বাৰু কিন্তু এতিয়া জুবিন গাৰ্গ নোহোৱাৰ পৰা অলপ বেছি মৰম দিব লৈছে মানে সেইটোৱে কৈছো জুবিন দা নোহোৱাৰ পাছৰ পৰা জুবিন দা মানে নাইকিয়া হৈ দিছে নেকি এই জুনিয়ৰ জুবিনসকলক বিকাশ কৰিবৰ কাৰণে ৰাইজৰ মাজত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কি ভাবা মানুহে কিছুমান কি হয় কিছুমান মানে ফকতীয়া বস্তু ভাল কৰি দিয়ে কিছুমান নিচলাবে কিন্তু আমাৰ বিলাক ইমান কণ্ঠদান থকা ল'ৰাবিলাকে ভাল নহয় কেলে নাজানো আজি তুমি মোৰ ওচৰত দুটা ইণ্টাৰভিউ দিছা আৰু ক'ৰবাত নিউজ চেনেলত বা তেনেকুৱা খিনিত দিছা নেকি নিউজ চেনেলত মই দিয়া নাই আজি এইকেইদিনে মই এটা ভিডিঅ'ত মানে মই এটা কম্পিটিশ্যন জুবিন জোনাক বুলি কণ্ঠ এটা মই চিলেক্ট হৈছিলো মই যাব নোৱাৰিলো মানে মোক মানে প্ৰব্লেমটো মোক ক'লোৱেই বাৰু ৱাইফৰ কথা লৈ যাব নোৱাৰিলো মোক আমাৰ হেৰিতে আছিলে নগাঁৱত সজাই তাত মাতিছিলে মোক চিলেক্ট কৰিছিলো বাৰু মই নগলো তাৰপিছতে মোৰ মানুহটোৱে তেওঁ ফোন কৰিলে আমাৰ কমিটিয়ে দাদা মই যাব নোৱাৰিম প্ৰব্লেম হ'ল আৰু এনেকে তালৈ চিলেক্ট হৈছিলো যোৱা অলপ ভাল আছিলে তেওঁলোকে গান চান বনাই দিম বুলি কৈছিল যোনকেইটা মানে যোনবোৰ চিলেক্ট হ'ব না তেওঁলোকৰ মানে ষ্টুডিঅ'ত মানে গান হেৰি কৰিব এনেকুৱা এটা প্ৰব্লেম হ'ল আৰু নিজৰ কিছুমান প্ৰব্লেম হৈ যায় সেইখিনি তুমি কেনেকে হিচাপে লোৱা মানে বৰ্তমান জীৱনত তুমি হতাশগ্ৰস্ততাটো আহে চাগে নিশ্চিতভাৱে সেই হতাশগ্ৰস্ততাখিনিক তুমি পজিটিভলি তুমি কেনেকে আগবাঢ়ি যোৱা পজিটিভলি লৈ মানে তেনেকে আগবাঢ়ি যাওঁ জুবিন দাক লৈ গান চান গাই অকল জুবিন দাক লৈ মানে হাড়ে হিমজুৱে অকল জুবিন দানক জুবিন গাৰ্গে ইমানখিনি চিনাকি দিলে আৰু জুবিন দাকটো পাহৰিলে কাম নহ'ব মানুহে কয় নিজৰ কণ্ঠত বিচাৰে সেইটো হয় বাৰু কিন্তু যেতিয়া মই কি কৰিম জুবিন দা এজন গান গাই হেৰি আহি গ'ল আৰু সেইটোৱে মই প্ৰথমতে সেইকাৰণে সুধিছিলো যে ঘনচিৰিকাই যেনেকে নিজৰ খোজ পাহৰিছিলে ৰাজহংস হবলৈ গৈ মই সেইকাৰণে তোমাক সুধিব বিচাৰিছিলো মানে সেইটো কথা তুমি অকণমান বাৰু অকণমান ডিপলি কুৱেশ্যনটো অলপ থৈ দিলা একো নাই তুমি ইতিমধ্যে গান বহুখিনি কৰিছা তাৰ মাজত এটা কথা জানিব বিচাৰিম জুবিন দা কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পাছত বিভিন্ন স্থানত তোমাৰ ধৰা মূৰ্তি প্ৰতিষ্ঠিত কৰা হ'ল
নিশ্চিতভাৱে সেই প্ৰতিষ্ঠিত কৰা মূৰ্তিখিনিও বহু ক্ষেত্ৰত আমি দেখিছোঁ যে বিকৃত ৰূপত তেওঁলোকে প্ৰতিষ্ঠিত কৰিছে। তেওঁলোকেওতো জুবিন দাক দেখিছে, ওচৰৰ পৰা নাপালেতো টিভি চেনেলত বা গুগলত মাৰিলে আজি জুবিন দাৰ ফটোখন আহি যায়। তাৰ পাছতো কিয় তেনেকুৱা কৰিব গৈছে? এইটো মানে বিকৃত কৰাৰ লগে লগে তোমাৰ ধৰা এটা কথা হ'ল কিছুমান মানে কি হয়, এটা অংকন কৰা আৰু এটা বনোৱা মানে বহুত ডিফাৰেঞ্চ থাকে। এতিয়া এটা চিমেণ্ট লৈ বনাই দিয়ে, এইবোৰ চিমেণ্ট বালি চালি এনেকে বনায়। অঁকাটো এটা বেলেগ বস্তু আৰু বনোৱাটো বেলেগ বস্তু। বনালে অলপ চেহেৰাটো বেলেগ হৈ গুচি যায়, সেইটো একো নাই। সেইটো মানে বহুতে খেলি মেলি কৰিছে বুলি কৈছে। কিছুমানে ভালকে বনায়, কিছুমানে ভালকে হেৰি কৰে। সেইটো ফেমাছ হ'ম বুলিয়ে আগে নেকি? কি ভাবা তুমি আচলতে? ফেমাছ বুলি নহয়, মানে বহুতে মানে কি হয়, মই ক'লোৱে নাছিলো অঁকা আৰু বনোৱা বহুত ডিফাৰেঞ্চ। এতিয়া আমি এটা মাটিয়ে লৈ বস্তু এটা বনাই দিব, মানে একেটা চেমত বনাই দিব নোৱাৰো। কিন্তু টুপি এটা জুবিন দা ভাগৰ কেপ এটা হেৰি লগাই দি এনেকে কিবা এটা চাইত এনেই মানে জুবিন দা হৈ যাব। কিন্তু আঁকি দিলে ধুনীয়া লাগে, বনাব পাৰি মানে চেম। খালি মাটি মানে চিমেণ্টে বনাবলৈ বনোৱা বস্তুটো অলপ বহুত বেলেগ, মানে টান অলপ। এইকেইদিনত এটা কথা, জুবিন দাৰ যোনটো শেষ ইণ্টাৰভিউ বা পডকাষ্ট লৈছিলে, সেয়া আমাৰ শ্ৰদ্ধাৰ ৰীতা বাইদেৱে লৈছিলে। ৰীতা বাইদেউক বৰ্তমান কিছুমান তথাকথিত সাংবাদিক বুলিয়ে কৈছো, বা কিছুমানে তেখেতৰ সমান আসনত বহিব নোৱাৰা বহু ব্যক্তিয়ে তেখেতক সমালোচনা কৰি আছে। যেতিয়া ৰীতা বাইদেউ কৈছিলে যে মোৰ ঢাকি থোৱা দেহাটো মোক কোনোবাই খুলি পানি চাই পানি দাহ কৰক, তেনেকুৱাটো নিবিচাৰে। তেখেতক যেনেকে আছে তেখেতে ইতিমধ্যে মাটিৰ মাজত বিলীন হৈ যাব বিচাৰিছে, মাটিত শুৱাই দিলে হ'ব বুলি কৈছিলে। এই বাক্য কেইষাৰীক লৈ পানি তেখেতক বহুতে সমালোচনা কৰিছে। কি কবা আচলতে তেখেতক লৈ? কি কব? তেখেতক কৈছে যে হিন্দুত্বৰ যিখিনি আমাৰ ধৰ্ম, সেই ধৰ্মক বিৰোধিতা কৰিছে বুলি বহুতে কৈছে। এজন তুমি জুনিয়ৰ জুবিন হিচাপে নহয়, মই জুবিন দা হিচাপে সুধিছো, জুবিন দাৰ ঠাইত তোমাক নিজকে ৰাখি মানে তুমি কেনেদৰে সেই প্ৰত্যুত্তৰ খিনি দিলাহেঁতেন আজি ডেটত? আমাৰ মানে যিখিনি আহোম সম্প্ৰদায়ৰ কথা কৈছো, তেওঁলোক এতিয়া মানে উলংগ দেহত তেওঁলোকক হেৰি কৰি দিছে নেকি? নাই কৰা নহয়। এতিয়া মানুহ যেনেকে আহিছে তেনেকে যাব লাগিব, উলংগ দেহত আছে উলংগ দেহতে যাব লাগিব। এতিয়া জুবিন গাৰ্গটো মৰিলত জুবিন গাৰ্গে কৈছিলে যে সাগৰত উটুৱাই দিলে হ'ব, আমি উটুৱাই দিছো নেকি? সেইবিলাক এটা কথা। যেনেকে আছে তেনেকে যাবগৈ লাগিব, মৰিলে জ্বলাবই লাগিব, তেনেকে আৰু পুতি থৈ লাভ নাই নহয়। মুছলমান আমি হেৰি নহয় ন। আচলতে তুমি তেখেতে যিটো কথা কৈছা তুমি অপোজ কৰিছা ন? মানে এইটো কথা ক'ব বিচাৰিছা তুমি, যিহেতু আহোম সম্প্ৰদায়ৰ খিনি কথা ক'লা, আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে বৰ্তমান সময়তো মই বহু জেগাত দেখিছো যে তেওঁলোকে মুছলমান সকলে যেনেকে কপৰ দি থয় বা পুতি থয়, আচলতে এই আহোম সম্প্ৰদায়ৰ কিছু লোকে বৰ্তমান সময়তো মৈদামৰ নিচিনাকে ঢিপ পাতি বা তেখেতক পুতি থয়। আৰু ৰীতা বাইদেৱে আচলতে কৈছিলে তেখেতক যে তেখেতক মাটিৰ মাজতে শুৱাই দিবলৈ কৈছিলে, যিটো জুবিন দাই কৈছিলে যে ব্ৰহ্মপুত্ৰত উটাই দিবলৈ, সেইটো কথা কৈছিলে। সেইটো কথা সুধিছো মই আচলতে তোমাক। মানুহে যেনেকে আহিলে তেনেকে যাব লাগিব, উলংগ দেহত তেখেতক পুতি থৈ লাভ নাই। মানে ধৰ্মটো বিৰোধ কৰিব নালাগে। আমাৰ যেনেকে যা নিয়ম যেনেকে এতিয়া মুছলমান সকলে পুতি থয়, আমাক জ্বলাই দিয়ে, তেনেকুৱা। যিহেতু মৃত্যুৰ কথা আমি পাতি আছো, গতিকে জুবিনদাৰ এটি বিখ্যাত গীত আছে, জানা চাগে? মই মৰিম যিদিনা একেডাল বাহকে তিনি চেও কৰিব, মাজচেও কছাৰী কামি চাৰিজন মানুহে কান্ধত তুলি নিব, চাৰিজন মানুহে কান্ধত তুলি নিব, নৈ ঘাটলে বুলি মোৰ মনাই ঐ, নৈ ঘাটলে বুলি। দেহত ভৰসা নাই বুজিছানে নাই, দেহত ভৰসা নাই বুজিছানে নাই, আজি হাঁহি আছো কবতো নোৱাৰো, আজি হাঁহি আছো কবতো নোৱাৰো, কালি বাকী আছে মাই
কপালতে কালি বাকি আছে ভাই কালি বাকি আছে ভাই কপালতে কালি বাকি আছে ভাই দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই ভাল লাগিলে যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰত আছো মাজুলীখন সৌ সিপাৰে আছে আমি দেখি আছো ইতিমধ্যে ধুনীয়া এটা পৰিৱেশত আছো দিখৌমুখত আছো দিখৌমুখত কি কবা জুবিনদাৰ সুৰত লাগে মোক কথাটো জুবিনদাৰ সুৰত লাগে মানে অলৰেডি কথাখিনি জুবিনদাৰ সুৰতে হৈ আছে হলেও এইটো গানা গাইতো ওকে ব্ৰহ্মপুত্ৰৰ পাৰতে আমি আছো বহি আমাৰে সৰু সজাত কি এনেকে গাম আৰু কিবা মানে এইটো সাডেন হৈছে ন সাডেন হৈছে গাই দিম বাৰু ৰাতিকে আহি যাব নেকি এইটো আহি যাব ওকে তেতিয়াহ'লে লগালগ দিবলৈ টান হয় ঠিক আছে তুমি গাই পানী পঠিয়াই দিবা মই এড কৰি দিব পাৰিম ন এড কৰি দিম এইটো নতুন গান বৰ্তমান অন দা স্পট আপোনালোকৰ মাজত হৈ আহি আছে এই গানখিনি যে তুমি এতিয়া ইমান সাডেনলি এটা গান কৰি দিলা কেনেকে মাইণ্ডছেটত আনা বস্তুটো তেনেকে আৰু বস্তুটো ফিল লৈয়ে পাই যায় মানে আমি য'ত তেনেকে ফিল এটা ল'লে হ'ল ব্ৰহ্মপুত্ৰ পাৰতে বহি পডকাষ্ট কৰিছো আমি গানৰ মাজেৰে কথাৰ মাজেৰে যাম আমি আগুৱাই নতুন দেশলে মজা বঢ়িয়া বঢ়িয়া এইটো লাগিব এইটো গান আহিব নেকি গানটো কৰা আছো আমি অসমৰ ৰাইজ আছে তোমালোকৰ লগত এটা কথা আৰু এটা জানিব বিচাৰিম তুমি যিটো মোৰ মন গীত তুমি ভাইৰেল হৈ গলা মই আজিৰ ডেটত সুধিব বিচাৰিম তুমি ভাইৰেল হ'ব বিচাৰিবা নে জনপ্ৰিয়তা হ'ব বিচাৰিবা ভাইৰেল চবেই হয় খালি জনপ্ৰিয়তাটো হ'লেও ভাল লাগে আজিৰ ডেটত কোৱা আজিৰ ডেটত বহুখিনি সময়ত আমি দেখো যে ভাইৰেল বহুত মানুহ হয় সেয়া তোমাৰ গান বিকৃত কৰিও হয় বেছি বিকৃতও হয় বিকৃত কৰিয়ে ভাইৰেল হয় সেইটোকে লৈ পানি বহু বৰ্তমান পাবত গজা বুলিয়ে ক'ব লাগিব কিছুমান গায়ক শব্দ লগাইছো কণ্ঠশিল্পী লগোৱা নাই গায়কে সেইটোকে তেওঁলোকে বাদ বুলি বিভিন্ন সময়ত বৰ্তমান সময়ত কিছুমান তথাকথিত শব্দ কিছুমান লৈ পানিয়ে বৰ্তমান সামাজিক মাধ্যমতে হওক বা বৰ্তমান গানৰ ক্ষেত্ৰত হওক ভাইৰেল হৈ আছে বা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব লাহে লাহে গীতবোৰ তেওঁলোকৰ ভাল লগা হৈ পৰিছে আমাৰ অসমৰ ৰাইজৰ মাজত সেইখিনিক লৈ কি ক'বা বিকৃত কৰি গান বিকৃত শব্দ লৈ পানি আমাৰ মানে কি হয় আমাৰ মানে কিছুমান মানুহ বিকৃত কৰি বহুত ভাল হৈ গৈছে মই কৈ ভাল বস্তু এটা কেতিয়াও ভাল নহয় কিছুমান বিকৃত যিটো এটা বস্তু সেইটো সোনকালে ভাল কৰি দিয়ে এই সিটোলে শ্বেয়াৰ কৰি দিয়ে ইয়াৰ হেৰিটো চা এনেকে কি ধুনীয়া কিবা কিবি এনেকে ভাল হৈ গৈছে কিন্তু ভাল বস্তু এটা কেতিয়াও মানে শ্বেয়াৰ নকৰে মানে তেনেকুৱা মানে ই ভাল গাইছে বাদ দে ইয়াক উঠি যাব কাইলৈ বোলে তেনেকুৱা বস্তু এটা বুজো বহুত মানুহ আমাৰ থাকে বাৰু বহুত মানুহ থাকে ই কাইলৈ বোলে উঠি যাব মানে কিছুমান কি হয় এতিয়া তুমি যদি ভাল লগা নহয় এতিয়া তুমি ছিংগাৰ ময়ো ছিংগাৰ তুমি বেয়াটো শ্বেয়াৰ কৰিব চাবা ভালটো কেতিয়াও শ্বেয়াৰ নকৰা এই সিদ্ধাৰ্থই কেনেকে গাইছে চা তেনেকুৱা এটা বস্তু সঞ্জীৱে ভাল গাইছে ইয়াক শ্বেয়াৰ নকৰো ইয়াক নেদেখাও যাক তেনেকুৱা এটা বস্তু এটা বহুত মানুহ দেখিছো তললে টানি অনা আমাৰ হেৰিটো বেছি অলপ অভ্যাসটো বেছি আকাশ চুব নিদিয়ে পৃথিৱীতে তলতে থাক এটা কথা জুবিন দা যেতিয়া আমাৰ মাজত আছিলে তেতিয়া সময়ত আমি তেখেতক বিভিন্ন সময়ত আমি তুচ্ছতাছিল্য কৰিছিলো কিন্তু বিতৰ্কৰ মাজলৈ তেখেতক টানি আনো জুবিন দাক টানিছিলে নাই তাৰমানে তুমিতো নিজে জানা সেইখিনি কথাত ক'ৰবাত নিউজ চেনেলত তেখেতে কিবা এটা অকণমান খেলি মেলি কিবা এটা মই কিন্তু জুবিন গাৰ্গক কেতিয়াও মানে বেয়াকে নকওঁ বেয়াকে কোৱাও নাই বেয়াকে কমেণ্টো নকওঁ জুবিন গাৰ্গক তেওঁ মানুহটো এতিয়া বহুত 55লৈকে গানেই গাই আছিলে বহুত বহলৈকে কেতিয়াবা কিবা এটা ভইচ এটা বোলে মাতটো ভাগিছে এইটো আমি হেৰি কৰি লাভ নহয় তেওঁ এটা বহুত বছৰ গান গালে এতিয়া আমি হেৰি কৰি লাভ নহয় সেইখিনি আমি কৰিব পাৰিছো নে নাই এতিয়া ইমানটো 55লৈকে কিবা 48 গালে
সিমানখিনি কোৱাটো বহুত সহজ কথা নহয়। এতিয়া আমি ইমানখিনি হেৰিয়ে ঢুকিয়ে নাপাওঁ। আমি এতিয়া এবাৰ উঠিলে তেওঁ যে ইমানখিনি আমাক দি থৈ গৈছে তাকে বহুত আমি আৰু মানে বহুত বুলি ভাবি ললো। বহুতখিনি আৰু বহুতখিনি আৰু অসমৰ তেওঁৰ নিচিনা হ'ব এতিয়া আমি আৰু 10টামান জনম ল'ব লাগিব আচলতে 38,000 গান গাবলৈ। নোৱাৰো কেতিয়াও নোৱাৰো। যিহেতু মই এইটো কথা সুধিছো যিহেতু মাজুলীখনকো তেখেতে বহুত বেছি ভাল পাইছিল। তেওঁ বেছিভাগ মাজুলী গৈয়ে থাকে। মাজুলী গৈ থাকে আৰু এটি বিখ্যাত গীত আছে তেখেতৰ। গতিকে অকণমান তোমাৰ কণ্ঠত শুনিব বিচাৰিম। মাজুলীৰে এজনী ছোৱালীয়ে দুখ পালে সাৱতি বহুতকে সিপাৰে ঔ দলীয়া ঘাটতে কলিজাতে কেঁচি লুইতৰ বুকু খনি মেলি সিফালে আনে শুনক বুলি গৈ তমে ফাঁকি গাই মাজুলীৰে এজনী ছোৱালীয়ে দুখ পালে সাৱতি বহুতকে সিপাৰে। বঢ়িয়া। ইতিমধ্যে এটা কথা তোমাৰ কথা বতৰাত মই গম পাইছো যে তোমাৰ আইডল হিচাপে তুমি জুবিন দাকে মানা চাগে। জুবিন দা অকল জুবিন দা। তেখেতে বিহু মঞ্চটো মানুহেতো ভগৱানকে পূজা কৰে। আমি নতুন প্ৰজন্মই আমি এতিয়া জুবিন দাক পূজা কৰো। তেওঁৰ পৰা শিকিছো, তেওঁৰ পৰা শিকিছো যেতিয়া গান গাব লৈছো। তেওঁৱে ভগৱান না। ভগৱান শিল্পী চব ভগৱানে হয়। এতিয়া চবত যিমানখিনি অসমত ছিংগাৰ আছে চব ভগৱানে, চবক কণ্ঠত কিবা এটা দি দিছে চব ভগৱানে। কিন্তু আমাৰ একেবাৰে ভগৱান বুলি ক'ব গ'লে আৰু জুবিন গাৰ্গত আমি বহুত মানে তেওঁ উপমানলো গানৰ ভিতৰত বিখ্যাত। মানে তেওঁ যিকোনো বস্তুতে বহুত একদম মেণ্টেলি বহুত চোকা। বুজি পাইছো। যিহেতু আমাৰ যথেষ্ট সময়ো হ'ল, তোমাৰো অলৰেডি দেৰি হৈছে মই গম পাইছো। যিহেতু চাইডতে কুলিৰ মাত শুনিলো, গতিকে তুমিও বিহু মঞ্চ বিভিন্ন ধৰণে কৰিলা। গতিকে জুবিন দাৰ এটি বিহু গীতেৰে যদি আমাৰ অনুষ্ঠান সামৰিব পাৰো। ঠিক আছে। কোনো গান তোমাৰ যোনটো ভাল লাগে বা তুমি বিহু মঞ্চত যেনেধৰণে গীত পৰিৱেশন কৰা সেইটো ফিল লাগিব আজি আমাক। মন জোৱাৰ বতৰ তই মোৰ তগৰ অনিলি নে বহাগৰে খবৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমত নাহৰ আনিলি তই বহাগৰে খবৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমত নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপত তেজত উঠিছে পিৰিতিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপত তেজত উঠিছে পিৰিতিৰে লহৰ নাহৰ ফুলাৰ বতন নাহৰ মোৰ মৰমত নাহৰ আনিলি তই বহাগৰে খবৰ। বহুত বেছি ভাল লাগিলে আৰু তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাক ইমানখিনি সময় দিয়াৰ কাৰণে। শেষত আমাৰ অসমৰ ৰাইজৰ কাৰণে তুমি কি আহ্বান জনাবা বা কেনেধৰণে তুমি ক'ব বিচাৰিবা? সকলোৱে যে মৰম দিব, ভাল লাগিব, ইয়াকো মৰম দিব সঞ্জীৱক। তোমাৰ কি চেনেলটোৰ নাম কৈ দিয়া? দা আনস্ক্ৰিপ্টেড বাই এছ সকলোৱে জানে ইতিমধ্যে। সিদ্ধাৰ্থক আগৰ ভিডিঅ'টোত যথেষ্ট মৰম দিছে আৰু কমেণ্টৰ কাৰণে আজি পুনৰ তোমাক আমাৰ আকৌ আহিবলগীয়া হ'ল। কমেণ্টে মাতি আনিছে। সিও মোক ফোন কৰি থাকে বাৰু, মানে তোমাৰ পডকাষ্ট ল'ব লাগিব, তোমাক চবে কমেণ্ট দিয়ে, সেইটোৱে ভাল কমেণ্ট দিছে এনেকে বুলি আহিছো আৰু আজি লগ পালো আকৌ।
ঠিক আছে, থেংক ইউ। ধন্যবাদ, ৱেলকাম। ভাল লাগিলে তোমাৰ এই সংগীতৰ যাত্ৰাটো শ্ৰুতশ্ৰেণী সেইদৰে বৈ যাওক, এই ব্ৰহ্মপুত্ৰৰ বিশালতাৰ দৰে গভীৰলৈ বৈ যাওক। তাকে আমি কামনা ব্ৰহ্মপুত্ৰ বা সাগৰলৈ বৈ যাওক। তাকে বিচাৰো, সাগৰলৈ বৈ যাওক। যেনেদৰে বংগোপসাগৰত আমাৰ ব্ৰহ্মপুত্ৰখন পৰিছেগৈ, তেনেদৰে তোমাৰ সেই সাগৰৰ বিশালতাৰ মাজত তোমাৰ এই কণ্ঠ বৈ যাওক, তাকে কামনা কৰিছো। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো। নমস্কাৰ, ধন্যবাদ। ধন্যবাদ।